Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ আন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভাল লাগিছে আপোনালোকৰ কিমান ভাল আছে সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই মোৰ কাষ্টমাৰ আহিলে কাম বন কৰি মেলি আজৰি হ'লোঁ আৰু এইকাৰণে অকণমান চাওমিন বনাই আছে পিয়াই তাকে বনাইছোঁ মই মানে ইমান ভাল নহয় দেই সেইকাৰণে তাইক বনাইছোঁ কেৰাহীখন আমাৰ সৰু হৈছে আৰু তারপরে উৎপাত লাগাইছে আমার গাড়ি ক'ত ধৰিব আৰু সেই কণী আছে এটা মানে দুটা আছে কণী এটা ফাটা সেই ফাটা কণী দিগদাৰ হৈছে তাই বনা ভিনেগাৰ আমাৰ ফালে খামিয়াই আছে কিন্তু টোপনি নাই দেই এয়া হৈ গৈছে ৰন্ধা বঢ়া মাও কৰিলে মাও মানে গা মানে ভাল নহয় মই এইফালে কৈ পেলাই মোৰ কাষ্টমাৰ হৈ গৈছে এইফালে মোৰ কামো কৰিব লাগে এই মায়ে মই আধা মিলাইকৈ কৰিলোঁ আৰু চাহ অকণ বনালোঁ খাই মেলি লওঁ মানে মোৰ বিষ হৈছে জানানে কি কওঁ মানে মনৰো শান্তি নাই দেহাৰো শান্তি নাই এনেকুৱা অৱস্থা আৰু খাই মেলি যাওঁ খাওঁ চাহ গাৰ্গী খোৱালোঁ আৰু তাৰো মানে টোপনি ঠিকমতে হোৱা নাই দিনটো আৰু ময়ো ফালে ব্যস্ত কামত আৰু এতিয়া মানে এনেকুৱা টোপনি লাগিছে 10টা হৈছে দেই মাত্ৰ মই মানে এনেই শুই আছিলোঁ এনেকুৱা চকু মানে মুদি টোপনি আহি আছে ভাবিলোঁ পটাপট ভাত বনাওঁ আৰু লৰালৰিকৈ ভাত দুটা বনাই মেলি অকণমান খাই শুই যাওঁ মাহঁতে খাব যেতিয়া খাই মোৰ মানে বহুত টোপনি লাগিছে দেই ৰাতিপুৱা আজি উঠোঁতে মানে ৰাতিপুৱা উঠিছে দেই মাহঁতে গুচি গৈছে দেই যিহেতু চিলজ তাতে গৈছে 5টা 45 ওলাই গৈছে আমি ঘৰৰ পৰা তো আমিও গৈছোঁ মানে অকণমান ফুৰি মেলি আহিলোঁ আৰু পৰঠা খাইও আহিলোঁ আৰু ইফালে আহিছে ট্ৰেইনটো আহি পাইছে 6:30 আহি পাইছে তো পটককৈ ওলাই গৈছে বাৰু 10 মিনিটমান ৰৈছে মানে চিলচৰ পৰা আহিছোঁতো আমাৰ লামডিং আগত জংচন তো এইটো মূৰৰ পৰা সেইটো মূৰে মানে দবা মানে ইঞ্জিন লগাইছে তাৰপিছতে গুচি গৈছে তো আহিলোঁ খোজকাঢ়ি গৈছোঁ আমি অট'তে গৈছোঁ আমি অট'ত আহোঁতে মানে খোজকাঢ়ি আহিছোঁ গাড়ী তুলিবলৈ এনেকৈ ভাগৰ লাগিল আহি আকৌ ৰাতিপুৱা কাম বন কৰি মেলি গা পা ধুই মাৰ পূজা দিলে বাৰু তো মই এইফালে দুপৰীয়া কাৰণে বনোৱা মেলা ষ্টাৰ্ট কৰিলোঁ কণী বনাইছিলে দুপৰীয়া আৰু দালি তাৰপিছত ডাঠা মৰিচা ডাঠা সৰিয়হৰে বনাইছিলে আৰু বনাইছিলে কি ভাজি পটল ভাজি বনাইছিলে সেই আৰু দেই তো কণী চব্জিও আছে মৰিচা ডাঠা চব্জিও আছে এতিয়া মানে অকণমান ভেন্দি বইল বহাই থৈ আহিছোঁ মই অলৰেডি হৈ আছে সেইবিলাক অকণমান বনাই মেলি মাকো এইবোৰ ডিমো খাব নোৱাৰে দাঁতৰ কাৰণে মাৰ দাঁত নাই জানেনে একেবাৰে পুৰি গৈছে 2টা নাই 3টা মানে আছে চাগে ভিতৰত ওপৰৰ ফালেও আগফালেও নাই মানে দাঁত মাৰ গাও ভাল নহয় হ'লেও মানে বনাইছে মোৰ ফালে ক্লাইণ্ট আহিছে মোৰ ফালে কাম কৰিবলৈ মই ক্ৰীম লগাই তাৰপিছত আকৌ আহিলোঁ পাকঘৰত যিখিনি আছিলে মা মই মেলি দুজনেও কৰিলোঁ কৰি মেলি তাৰপিছত আকৌ মানে ক্লাইণ্ট যে প্ৰিয়াৰ মামাৰ ছোৱালী হয় দেই তো প্ৰিয়াৰ ঘৰত ভাত বনাইছে ক্ৰীমখিনি ৱাছ কৰাই আকৌ পঠিয়াই দিছোঁ আৰু ভাত খাবলৈ দুপৰীয়া খাই মেলি আকৌ 3টাৰ পৰা আইৰণ মৰা ষ্টাৰ্ট কৰিলোঁ আৰু 1 ঘণ্টা গৈছে আৰু তেখেতে পূৰাই 3টাতে আহিছে কিন্তু দেই মই খাই মেলি গাখীৰ খুৱাই বাচন ধুই আছিলোঁ তেতিয়া মানে তেখেতে আহিলে আৰু অকণমান মোতকৈ অকণমান ডাঙৰ হয় আৰু আহি তাৰপিছত ষ্টাৰ্ট কৰিলোঁ 6:30মানত হৈ গৈছে আৰু মোৰ কমপ্লিট হৈ গৈছে মানে গোটেইখিনি এইফালে ভেন্দি বইল আছে আৰু এইফালে ইয়াৰ ভাত কণী চব্জিও আছে সেইফালে অকণমান বনাই মেলি পটককৈ শুই যাওঁ আৰু মানে একেবাৰে ভাল নাই লগা ৰাতিপুৱা দিনতো টোপনি যোৱা হোৱা নাই ক্লাইণ্ট নাছিলে ৰাতিপুৱা পটককৈ উঠিছে আৰু মোৰ লগে গাৰ্গী উঠি গৈছে ভাবিছিলোঁ নাযাওঁ আৰু বোলো শুম আৰু বুলি ভাবিছিলোঁ তাই উঠিছে তাই উঠিলে যে সেইকাৰণে মানে খোৱা নাই আৰু একেবাৰে মাহঁতৰ লগতে গুচি গৈছে একেবাৰে ট্ৰেইন ষ্টেচন ফুৰি পৰঠা খাই মেলি আহিছোঁ এতিয়া আৰু পটককৈ খাই মেলি শুই যাম আৰু নালাগা জানেনে ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যোনটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাহৰিব আকৌ লগ পাম অন্য ব্লগৰ সৈতে ভালে থাকিব ভালকৈ বাই বাই গুড নাইট